আপুনি মাতি থকা শুনিহে দৌৰি আহিছিলোঁ। কাক মাতিছে মই সেইটো চোৱাই নাই। উঠনিৰ পৰা মাতি আছে, সেইবাবেহে মই দৌৰি আহিছিলোঁ মা। কিবা হ'ল বুলি ভয় খাই। হ'ব দিয়ক, মই মাজনীকে মাতি দিছোঁ ৰ'ব। মইতো কামেই কৰি আছিলোঁ মা, তথাপিও আপোনাৰ মাতটো শুনিহে দৌৰি আহিলোঁ। তাই শুনা নাই চাগে। ৰ'ব মা, মই মাতি দিছোঁ। চুপ থাক, তোৰ বাহানা জানো নহয় মই। কিবা এটা গম ল'বহে লাগে। একেবাৰে দৌৰি আহিব ক'ৰবাত কিবা পায় নেকি বুলি। মই নাজানো তোৰ চৰিত্ৰ কথা। যা ভিতৰলৈ যা, মই মাজনী নিজে মাতি ল'ম। মাজনী, অ' মাজনী। এইজনী হৈছে পিংকিৰ মাহীমাক, আৰু মাহীমাক কাৰণেই তাইক অলপো মৰম কৰা নাছিলে। চব কথাতে খালি গালি দিছিলে, একো এটা বস্তুও নিদিছিলে, আৰু তাইও বেচেৰি একো কোৱা নাছিলে। নিজৰ ছোৱালীজনীক যেনেদৰে তাই মৰম কৰিছিলে, কিন্তু পিংকিক তেনেদৰে অকম কৰা নাছিলে। কিবা হ'লেও বস্তু তাইকহে আনি দিয়ে, পিংকিক একোৱেই দিয়া নাছিলে। অ' মাজনী আহি পালা। কিনো কৰি আছিলা ভিতৰতে? মই ইমান চিঞৰি আছিলোঁ, তুমি শুনা নাইনে বাৰু? কি হ'লনো মা? ইমান চিঞৰি থাকিব লাগে নে? মোৰ একে তোমাৰ মাতটো শুনিবলৈ মন নাযায় মানে। ইমান চিঞৰি থাকা, একদম ইমান অশান্তি কৰি দিয়া দেই। মই কি কাম কৰি আছোঁ কি নাই এবাৰতো চাবগৈ লাগে ন। মই কিবা এটা কৰি আছিলোঁ মোবাইলত, আৰু তুমি ইমান চিঞৰি থাকিব লাগেনে? মাজনী, তোমাৰ বাবে মই এই কাপোৰযোৰ আনিছিলোঁ, চোৱাচোন ভাল লাগিছেনে নাই তোমাৰ। সেইবাবেহে মাতি আছিলোঁ মই, তুমি আকৌ খং কৰিছা। চোৱাচোন কাপোৰযোৰ ভাল লাগিছেনে নাই, চোৱাচোন পিন্ধি এবাৰ। কাপোৰযোৰটো পিছত দিলেও হয় ন, ইমান চিঞৰি থাকিব লাগেনে? দিয়া, কি কাপোৰ আনিছানো দিয়া। লোৱাচোন, চোৱা, চাই লোৱা এবাৰ। ভালে লাগিছে বাৰু মা, ভালে লাগিছে, কিন্তু বালে নানিলা যে। বালে কাপোৰ ক'ত? তাইলে নাই না মই। চবলৈ খানি থাকিবলৈ মোৰ পইচা নাই নহয়। পইচা কি গছত লাগে নেকি? আৰু কালিলৈ তহঁতক চাবলৈ ল'ৰা আহিব, গম পাইছনে? আগবেলা আহিব তোক চাবলৈ, আৰু পিছবেলা আহিব তাইক চাবলৈ, গম পাইছ? সেইবাবেহে আনিছোঁ কাপোৰযোৰ, পিন্ধি ৰেডি হৈ থাকিবি। আৰু পিংকিয়েতো মোৰ পুৰণা কাপোৰ ইমান ভাল ভাল আছে, সেয়া কাপোৰ এযোৰ পিন্ধিব পাৰিব নহয়। সেয়া কাপোৰ এযোৰ পিন্ধি ল'বি। মই চবলৈকে আনি থাকিবলৈ মোৰ পইচা নাই হাতত। কিন্তু মা, এতিয়া বিয়া, মোৰ বিয়া চিয়া হ'বলৈ মন নাই। কি মন নাই হা? কি মন নাই? মন নাই বুলি ক'লে হ'ব নেকি? ইমান ভাল ল'ৰা পাইছোঁ, ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা পাইছোঁ, আৰু তেনেকৈ ল'ৰা নাপাবও পাৰোঁ ন। চাই লচোন এবাৰ, কাইলৈ আহিব নহয়। এনেকৈ নকৰিবি কিন্তু না, এতিয়া তোৰ বয়স কম হৈ থকা নাই নহয়, বিয়াৰ বয়স হৈ গৈছে, বুজিছ? আগতে বাৰ বিয়াখন পাতাচোন মা, তাৰপিছত মই হ'ম নহয়। তাই নোহোৱাকৈ কি মই হ'ব লাগে নেকি আগতে? মই জানোৱেই তুমি যে তেনেকৈ ক'বা, বা বেলেগ মানুহেও যে তেনেকৈ ক'ব, ডাঙৰজনী থাকোঁতে তাইক কিয় দিব লাগে বুলি। বায়েৰেকো মই ল'ৰা এটা ঠিক কৰিছোঁ, বুজিছানে? বায়েৰক চাবলৈ ল'ৰা আহিব, তাইৰ কাৰণেও আহিব। মই কৈছোঁনে নাই? তাইকো চাবলৈ তাইৰ ল'ৰাও আহিব, আৰু তোক চাবলৈ তোৰ ল'ৰাও আহিব। সেইবাবে ৰেডি হৈ থাকিবি, আৰু উল্টা পুল্টা কথা কৈ নাথাকিবি। তাইৰ কাৰণে মই ল'ৰা চাইছোঁ নহয়, তাইৰ কাৰণে নোচোৱাকৈ থকা নাই মই। দুইজনীৰে বিয়া বয়স হৈছে, মই জানো নহয় তাইলৈ চাব লাগে নে নালাগে। সেইবাবে কথা কৈ থাকিবি, তাইলৈও চাইছোঁ, তোলৈও চাইছোঁ। দুইজনী কালিলৈ ৰেডি হৈ থাকিবি। আৰু পিংকি, তাই মোৰ পুৰণা কাপোৰ আছে নহয়, সেয়াৰ পৰা এযোৰ পিন্ধি ল'বি। আৰু মাজনী, তুমি এযোৰ পিন্ধি ল'বা। হ'ব, যোৱা এতিয়া, কিবা কাম কৰি আছিলা বুলি কৈছিলা নহয়, যোৱা কাম কৰাগৈ। আৰু পিংকি, বোলে চাহ একাপ লৈ আছোন, যা, মাথাটো বৰ বিষাইছে, চাহ একাপ লৈ আহ। হ'ব দিয়ক মা। মাজনী, তুমি কথাবোৰ কিয় তেনেকৈ কোৱা কোৱাচোন? তোমাৰ কাৰণে মই কিমান ভাল ল'ৰা চাইছোঁ জানা, কিমান ধনী মানুহৰ ঘৰৰ ল'ৰা, তোমাৰ দেখিলেই পচন্দ হ'ব চাবাচোন। সেইবাবে এযোৰ নতুন কাপোৰযোৰ পিন্ধি ধুনীয়া হৈ থাকিবা, বুজিছা? তোমাকো পচন্দ কৰিব, মই জানোৱেই তুমিও ধুনীয়া, আৰু ল'ৰাটো বহুত ধুনীয়া, আৰু ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা নহয়, মানে কি ক'ম, ভাগ্যৰ মূৰতহে এনেকুৱা ল'ৰা পায়, বুজিছা? সেইবাবে ৰেডি থাকিবা, আৰু তাই আকৌ ইমানকৈ কৈ থাকিবা। তাইৰ কাৰণে মই চাইছোঁ নহয়, ধনী নহ'লেওতো তাইৰ কাৰণে ল'ৰা এটা চাইছোঁ ন, তাইকো পচন্দ কৰিব চাগে দিয়া। সেইবাবে ইমান কথা কৈ নাথাকিবা। যোৱা, এতিয়া তোমাৰ কিবা মোবাইলৰ কাম আছে বুলি কৈছা নহয়, কৰাগৈ, আৰু কালিলৈ কাৰণে ৰেডি থাকিবা। বাৰু, হ'ব দিয়া মা। যোৱা, আৰু পাৰ্লাৰত যাবলগীয়া আছে যদি যোৱা, একেই গৈ আহা, বুজিছা? অলপ ধুনীয়াজনী হৈ আহিবা। পইচা কিমান লাগে মোৰ বেগৰ পৰা লৈ যাবা। হ'ব দিয়া মা, মই গৈ আহিম বাৰু। আৰু এনেকৈয়ে মাহীমাকে পিংকিৰ আৰু নিজৰ জীয়েকৰ বিয়াখন ঠিক কৰি পেলালে। নিজৰ জীয়েকৰ বাবে বহুত ধনী ঘৰৰ ল'ৰা এটা ঠিক কৰিলে, আৰু পিংকিৰ বাবে দুখীয়া ঘৰৰ ল'ৰা এটা ঠিক কৰিলে। আৰু দুইজনীকে সুধিলে পচন্দ হৈছেনে নাই, আৰু দুইজনীয়ে দুইজন ল'ৰাকে পচন্দ কৰিলে। তাৰপিছত বিয়া বাৰু ঠিক হৈ গ'ল, বিয়াৰ ডেটো ঠিক হ'ল, তেওঁলোকৰ ঘৰৰ মানুহ আহি কৰি। তাৰপিছত ভালে ভালে বিয়াখনো হৈ গ'ল। মাজনী, তোমাৰ পচন্দ হৈছেনে? মানে জোৱাইজনক তোমাৰ পচন্দ হৈছেনে নাই? হৈছে মা, তুমি জোৱাই বুলি ক'লা একেবাৰে। হৈছে দিয়া, মোৰ পচন্দ কিয় নহ'ব। আৰু পিংকি, তোৰ পচন্দ হৈছেনে নাই? হৈছে মা। আৰু তোমালোকে কিবা ক'বা নেকি? তোমালোকৰ কিবা ক'বলগীয়া আছে যদি কোৱা আজি। নাই, একো ক'বলগীয়া নাই আমাৰ। মাহঁতে আহিতো চব ঠিক ঠাক কৰি থৈয়ে গ'ল। আমি আজি এনেহে আহিছোঁ, আৰু কি ক'মনো, একো নকওঁ দিয়ক। মোৰো একো ক'বলগীয়া নাই। ঠিক আছে তেন্তেহ'লে, বিয়া যিটো ডেটত ঠিক হৈছে সেইটো ডেটতে তেন্তেহ'লে বিয়াখন ভালে ভালে হৈ যাওক আৰু ন। তোমালোক বহা, কথা পাতা, মই কিবা এটা লৈ আহোঁগৈ খাবলৈ কাৰণে দেই। পিংকি, বলচোন, মোৰ লগত অলপ সহায় কৰি দিবি পাকঘৰত। মা, ব'লক। আৰু এনেকৈয়ে দুইজনী ছোৱালীৰ বিয়াখন ভালে ভালে হৈ গ'ল। নিজৰ ছোৱালীজনীক যে ধনী ঘৰত দিছিলে, তাইক
বিয়াৰ পিছত হাজবেণ্ডে বহুত মানে দামী দামী উপহাৰ দি থাকে এদিনাখন তাইক এডাল নেকলেছ গিফ্ট দিলে চাওকচোন বা তুমি বোলে গিফ্ট আনিছা কি গিফ্ট আনিছানো ৰোহিত চোৱা তুমি নিজে চাই লোৱাচোন কি গিফ্ট হয় দিয়া দিয়া কি গিফ্ট নো চাও মই দিয়া দিয়া বা মোলে গিফ্ট আনিছে কিনো অ' মাই গড ইমান দামী হাৰ ইমান দামী নেকলেছ বহুত ভাল লাগিছে থেংক ইউ ৰণীম থেংক ইউ তোমাৰ ভাল লাগিছেনে আৰু আনিম আকৌ এনেকুৱা যদি ভাল লাগিছে তোমাক কি লাগে ক'বা কিমান দামী বস্তু লাগে মই দিম ভাল লাগিছে আকৌ কি ভাল নালাগিবনো ইমান দামী গিফ্ট হ'বলা মানুহৰ ভাল নালাগিব নেকি আৰু ইমান ভাল লাগিছে মানে একদম কি কম থেংক ইউ দেই থেংক ইউ বাৰু আনি দিম দিয়া আৰু এটা কথা গম পাইছানে কালিলৈ মই আউট অফ ইণ্ডিয়া যাব লাগিব অফিচৰ পৰা পঠাইছে মানে কিমান দিন হয় কোনো ঠিক নাই তোমাক বাৰু মই লৈ যামহি যদি পাৰোঁ ফোন কৰিম বাৰু কিমান দিন হয় মই যদি কিবা সুবিধা হয় মই তোমাক লৈ যামহি মই ফোন কৰিম বাৰু এতিয়া কালিলৈ কাৰণে মোৰ পেকিং অলপ আছে মই পেকিংখিনি কৰোঁগৈ হা হয় নেকি মইচোন কথাটো গমেই পোৱা নাছিলোঁ আজিহে মোক ক'লেচোন কালিলৈ যাব আৰু আজি কৈছে তাকে মানে অফিচৰ পৰা অকস্মাত পঠাইছে যে সেইবাবে আৰু ময়ো গম পোৱা নাছিলোঁ কথাটো পাৰিলে তোমাক লৈ যামহি দিয়া তুমি চিন্তা নকৰিবা বাৰু হ'ব দিয়ক যাবই লাগিব যেতিয়া আৰু আপোনাক ৰখাবতো নোৱাৰোঁ মই যাব লাগিব যেতিয়া যাবই আৰু যাওক তেন্তে পেকিংখিনি কৰকগৈ মই বাৰু হেল্প কৰি দিম দিয়ক আপোনাক বেছিদিন নকৰিব কিন্তু সোনকালে গুচি আহিব ফোন চোন কৰি থাকিব কৰিম তুমি চিন্তা নকৰিবা মই যোৱাৰ পিছত পোৱাৰ পিছতে তোমালৈ ফোন কৰিম দিয়া কিন্তু কিমান দিন হয় কোনো ঠিক নাই বুজিছানে তুমি চিন্তা কৰি নাথাকিবা তাত বহুত দিন হ'ব পাৰে ঠিক আছে দিয়ক বুজিছোঁ বাৰু অফিচৰ পৰা পঠাইছে যেতিয়া আৰু যাবই লাগিব মই বুজি পাইছোঁ দিয়ক আপুনি ইমানকৈ কৈ থাকিব নালাগে খালি সোনকালে আহিব পাৰিলে আৰু মই ইয়াত অকলে নহ'ব ভাল নালাগিব নহয় সোনকালে আহিব পাৰিলে আকৌ হ'ব দিয়ক ব'লক এতিয়া পেকিংখিনি কৰি লওকগৈ পিংকি তুমি চাগে মোৰ লগত বৰ কষ্ট পাইছা ন মই দুখীয়া ল'ৰা তোমাক দামী দামী গিফ্ট দিব নোৱাৰোঁ যি বিচৰা তাকে দিবই নোৱাৰোঁ তুমি চাগে বৰ কষ্ট পাই আছা ন কিনো কথা কয় মই অকণো কষ্ট পোৱা নাই আপুনি এনেকৈ কথা ক'লেহে মই কষ্ট পাম একো কষ্ট পোৱা নাই মই বুজিছেনে এনেকৈ কথা নক'বচোন আপুনি মোৰ সুখে দুখে মোৰ লগত আছে তাতকেনো মোক আৰু কি লাগে কওকচোন আপুনি মোক ইমান সহায় কৰি দিয়ে সকলো কামতে সহায় কৰি দিয়ে কি দিয়া নাই আপুনি মোক চব দিছে আপুনি এনেই এইবোৰ কথা কৈ নাথাকিবচোন আপুনি মোক ইমান মৰম কৰে ইমান চব সময়তে ছাপোৰ্ট কৰে চব সময়তে মোৰ লগত থাকে মোক ইমান ভালকৈ ব্যৱহাৰ কৰে আৰু কি লাগে মোক একো নালাগে আৰু মই বহুত সুখী আপোনাৰ লগত বুজিছেনে শুনাচোন মই তোমালৈ কিবা এটা আনিছোঁ তুমি কিন্তু প্ৰমিছ কৰা মোক বেয়া বুলি নক'বা বেয়া নাপাবা কিন্তু কম দামী গিফ্ট দিবলৈ বেয়াই লাগিছে দিওঁনে নিদিওঁ তাকে ভাবি আছোঁ ইছ ৰাম সেইটোনো ভাবি থকা কথা নে বাৰু কওকচোন মোলৈ গিফ্ট আনিছে আৰু মই বেয়া পাম সেইটোনো কেনেকুৱা কথা কৈছে আপুনি কিমান ভাল লাগিছে মোৰ কথাটো শুনি দিয়ক আকৌ সোনকালে দিয়ক মোলৈ গিফ্ট আনিছে আৰু আপুনি আকৌ চিন্তা কৰি আছে দিয়ক কি গিফ্ট আনিছে সোনকালে দিয়ক মানে গিফ্টটো কম দামী যে দিলে কিজানি তুমি বেয়া পোৱা সেইটোহে চিন্তা কৰি দিওঁনে নিদিওঁ ভাবি আছোঁ কথাটো বেয়া নাপাবা কিন্তু দেই প্লিজ নাপাওঁ কিয় বেয়া পামনো দিয়ক সোনকালে কি গিফ্ট আনিছে আপুনি মোক সৰু বস্তু এটা দিলেও মই বহুত সুখী হ'ম গম পাইছেনে আপুনি মোক যিমান ভাল পায় মই বুজি পাওঁ নহয় সকলোতে সহায় কৰে এনি টাইম লগত থাকে সুখে দুখে সকলো কথা আপোনাক ক'ব পাৰোঁ মই আৰু কি লাগে কওকচোন আপুনি মোক সৰু বস্তু এটা দিলেও মই সুখী দিয়ক সোনকালে দিয়ক আপুনি এনেই চিন্তা কৰি আছে মানে এইটো চোৱাচোন তুমি চাগে বেয়াই পাবা কিনো কথা কৈছে ইমান ভাল লাগিছে ফুটো পেকেটটো আৰু সেন্দুৰৰ টেমাটো মই কিয় বেয়া পাম বাৰু কওকচোন এইটোতো মোৰ দৰকাৰী বস্তু বহুত ভাল লাগিছে থেংক ইউ হয় নেকি মষ্ট ৱেলকাম হওক দিয়া মোৰ চিন্তাটো দূৰ হ'ল তোমাৰ কাৰণে নলওঁকৈ লৈ আহিছোঁ ভাবিছোঁ বেয়াই পোৱা নেকি কিন্তু তুমি যে এনেকৈ ক'লা মোৰ বহুত ভাল লাগিছে হ'ব দিয়া আপুনিও যে আৰু দেই সেইটোনো চিন্তা কৰিবলগীয়া কথা নে কওকচোন মই কিয় বেয়া পাম বাৰু কওকচোন মোৰ
ভাল লাগিছে আপুনি যে মোৰ কাৰণে চিন্তা কৰিছে মোৰ কাৰণে কিবা এটা আনিছে মোৰ কিমান ভাল লাগিছে আপোনাক বুজাব নোৱাৰো আৰু আপুনি এনেই দুখীয়া দুখীয়া কৰি নাথাকিব কৈ দিছোঁ আমাৰ মৰম ভাল পোৱাৰে আমি সংসাৰখন গঢ়িম গম পাইছেনে টকা পইচা সেইবোৰতো আজি আছে কালি নাই আজি আহিব কালি যাব আকৌ আহিব এইবোৰ চিন্তা কৰি নাথাকিব আপুনি যেনেকৈ খুৱাই মই তেনেকেই খাম গম পাইছেনে যেনেকৈ চলাই তেনেকেই চলিম আপুনি অকণো চিন্তা নকৰিব মোক লৈ বাৰু ভাত নাখায় নেকি আপুনি বলক ভাতকেইটা খাই লওক গৈ ভাত হ'ল নহয় আৰু দোকান কাৰোবাক দি থৈ আহিছে নে বন্ধ কৰি থৈ আহিছে আপুনি মাজে মাজে আহি থাকে মোৰ কিন্তু ভাল লাগে তথাপিও দোকানখন এনেকৈ এৰি থৈ অহাটো ভাল কথা নহয় কিন্তু বুজিছেনে বেলেগৰ হাতত গতাই থৈ আহিলেও আজিকালি মানুহক বিশ্বাস কৰিব নোৱাৰি নহয় আপুনি আহি থাকে মোৰ ওচৰত মোৰ ভাল লাগে কিন্তু সেইটো কথা অকণ চিন্তা কৰিব আকৌ দোকানখনৰহে আমি চলি আছোঁ দোকানখন যদি আকৌ কিবা এটা হয় ভগৱানে নকৰক তেতিয়া আমাৰ দিব কওকচোন সেইবাবে অকণ দোকানখনক মনোযোগ দিব আকৌ মোকতো আপুনি এনি টাইম পায়ে থাকিব হয় নহয় আপুনি আৰু এতিয়া মৰালৈকে আমি একেলগেই থাকিব লাগিব সেইবাবে আপুনি ইমানকৈ আহি নাথাকিব আহিলে মই বেয়া নাপাওঁ আপুনি ভুল নুবুজিব আহিলে মই বহুত ভাল লাগে আপুনি আহালে মই বাট চাই থাকোঁ গম পাইছেনে কিন্তু দোকানখন এনেকৈ এৰি থৈ খুলি থৈ অহাটো ভাল কথা নহয় নহয় হয় নহয় বেয়া নাপাবা আকৌ কোৱাৰ কাৰণে হ'ব দিয়া তুমি ইমান চিন্তা কৰিব নালাগে আৰু তোমাৰ ওচৰত মই নাহি কাৰ ওচৰত যামনো কোৱাচোন অলপ পিছে পিছে তোমালৈ মনত পৰি থাকে আৰু সেইবাবে গুচি আহোঁ ৰমেশ আছে বাৰু দিয়া তুমি চিন্তা নকৰিবা তাক থৈ আহিছোঁ নহয় সি ভালকৈ চাব সি মোৰ বহুত বিশ্বাসী সৰুৰ পৰাই মোৰ লগত আছে যে সি জানে আৰু মাকহঁতে মাতিলেও মোক আকৌ কৈ থৈ যাব এনেকুৱা মানে মোক চব কৈ থাকে সি অকণো সি মানে একো হেৰফেৰ নকৰে মই জানো তুমি চিন্তা নকৰিবা দিয়া দোকানখন ভালে আছে আৰু মই সেইটো বুজি পাওঁ নহয় কিন্তু তোমাৰ ওচৰতো মইতো আহিয়ে থাকিব লাগিব ন তুমিও অকলে থকা ঘৰখনত তোমাৰতো চাগে বৰ লাগে মই জানো নহয় সেইবাবে মাজে মাজে আহি থাকোঁ আকৌ তুমি যদি বেয়া পোৱা আজিৰ পৰা নাহোঁ আৰু তেনেহ'লে ন এই তেনেকুৱা কথা নহয় আপুনি এনেই ভুল বুজিছে মই দোকানখনৰ কাৰণেহে কৈছোঁ আপুনি আহিলে জানো মই বেয়া পাম কওকচোন আপুনি আহি থাকিলে মোৰ ভালহে লাগে কিন্তু দোকানখনৰ কথা চিন্তা কৰিয়ে তেনেকৈ কৈছোঁ আপুনিও যে আৰু একো নহয় দিয়ক আহি থাকিব তেনেহ'লে তেনেকৈ যদি ভালকৈ থৈ আহিব পাৰে দোকানখন আহি থাকিব আপুনি আহিলে মোৰ বহুত ভাল লাগে সঁচাকৈ আপুনি ঠিকেই কৈছে ঘৰটোত অকলে অকলে ভালে নালাগে আপুনি নাথাকিলে মোৰ অকণো মনে নবহে কাম বনকেইটা কৰিয়ে বহি থাকোঁ সেইকাৰণে আৰু আহিলে সেইকাৰণে ভাল পাওঁ কিন্তু দোকানখনৰ কথাওতো চিন্তা কৰিব লাগিব ন সেইবাবেহে কৈছোঁ হ'ব দিয়া তেন্তে আজিৰ পৰা দুইজনে মিলি পেলাই কামকেইটা সোনকালে কৰিম ভাত পানীকেইটা বনাম আৰু দোকানতো এটা ৰুম আছেই হয় বিচনা এখনো আছে যেতিয়া টিফিন লৈ যাম তাতে ভাত খাম তুমিও মোৰ লগত ওলাবা হ'বনে দোকানত বহিব নালাগে যিটো এক্সট্ৰা ৰুম আছে ন তাতে বহি থাকিবা আকৌ সন্ধিয়া দুইটা একেলগে গুচি আহিম হ'বনে মোৰ লগত যাবানে দোকানত হ'ব দিয়ক কিয় নাযাম যাম ময়ো যাম সোনকালে উঠি কাম বনকেইটা কৰি আপোনাৰ লগতে ময়ো যাম তেনেহ'লে ভালো লাগিব মোৰ সময়টোও পাৰ হ'ব আপোনাৰ লগত থাকিলে মোৰ এনেও ভালেই লাগি থাকে ময়ো যাম আজিৰ পৰা তেন্তে হ'লে হয় নেকি তোমাৰ মোৰ লগত থাকিলে ভাল লাগে হওক দিয়া শুনি ভাল লাগিলে হ'ব দিয়া কালিৰ পৰা মোৰ লগতে ওলাবা ঘৰৰ কি কি কাম আছে মোকো ক'বা ময়ো সমানে সমানে কৰি দিম সোনকালে হ'ব ন ঠিক আছে দিয়া বোলা ভাত দিয়াগৈ এতিয়া বোলে ভাতকেইটা খাই মই সোনকালে দোকানত যাওঁ কালিৰ পৰা তোমাকো লৈ যাম হ'ব দিয়ক ব'লক ভাত খাওঁগৈ বা তই যে কি অৱস্থাত আছ আৰু দেই কি হ'লনো ভণ্টি মইনো কি অৱস্থাত থকা দেখিলি মইতো ভালেই আছোঁ তোৰ ভালনে মোৰ বিন্দাছ বা মোৰ বহুত ভাল জানো বা ইমান ধনী মানুহ মোক যে ইমান দামী দামী গিফ্ট দিয়ে জানো মই মানে কি ক'ম মই আচৰিত হৈ যাওঁগৈ ইমান ধনী ধনী মানে মানুহ আহে আমাৰ ঘৰত আৰু ইমান দামী দামী গিফ্ট যে আনে বাপৰে বা তোক ভিনদৈ বাৰু কিবা দিব পাৰেনে কিবা দিয়েনে বাৰু কি যে অৱস্থাত আছ এইফালে ভাগা চিগা ঘৰ এনেকুৱা অৱস্থাত আছ সেইবাবে সুধিছোঁ কিবা গিফ্ট চিফ্ট দিয়েনে বাৰু ভিনদৈ তই ভালে আছনে নাই মোৰ ভাল ভণ্টি মোৰ বহুত ভাল সেই ঘৰটো সৰু হ'লে কি হ'ব মানুহৰ মনবোৰ ইয়াত বহুত ডাঙৰ জাননে বহুত মৰম কৰে সকলোতে সহায় কৰে সুখে দুখে এনি টাইম লগতেই থাকে মোক গিফ্ট দিয়ে কিয় নিদিয়ে গিফ্ট মানে কি আৰু দামী বস্তুহে গিফ্ট নেকি সৰু বস্তু এটা দিলেওতো গিফ্ট দেচোন মোক সদায় কিবা নহয় কিবা এটা তেওঁ দিয়ে থাকে আৰু মই বহুত সুখী জানানে মই বহুত সুখী ভিনদৈ মোক বহুত ভাল পায় এনি টাইম মোৰ খবৰ লৈ থাকে দোকানত থাকিলেও অলপ মাজে মাজে মোৰ ওচৰত আহিয়ে থাকে আৰু ময়ো যাওঁ নহয় তাতে বহি থাকোঁ তাত ৰুম আছে তাত থাকোঁ মানে দুইটা আমি একেলগেই থাকোঁ কিবা এটা দুখ পালেও আনকি মোক বহুত কেয়াৰ লয় ভিনদৈ জাননে মই বহুত সুখত আছোঁ ভণ্টি তোৰ নিচিনা টকা নাথাকিব পাৰে কিন্তু মোৰ মানুহজন মোৰ লগত আছে ন সেইটোৱে মোৰ কাৰণে যথেষ্ট
তেওঁ মোক বহুত বুজি পায় জানানে ভণ্টি, বহুত বুজি পায় ভিনদেউ মোক। মই একো কথা নোকোৱাকৈ মোৰ মনত কি চলি আছে সেইবোৰ চব কৈ দিব পাৰে। মই যদি ক'ৰবাত দুখ পাওঁ মই নকওঁৱে, তেওঁ নিজেই বুজি পায় মই দুখত আছোঁ নে সুখত আছোঁ। বহুত বুজি পায় মানে ভিনদেউ, মোক কি ক'ম, মোক বহুত মৰম কৰে অ'। আৰু এনি টাইম মোৰ লগত থাকে, সেইটো মোৰ কাৰণে ডাঙৰ নহয় জানো কচোন। কিবা এটা হ'লেও মই কাক কম, পটককৈ ভিনদেউকে ক'ব পাৰোঁ ন, কাৰণ মোৰ লগত থাকে। কিন্তু তোৰতো টকা পইচা হ'লে কি হ'ব, বেয়া নাপাবি ভণ্টি, তোৰতো লগত নাথাকে। জোঁৱাই দেখোন ইমান বাহিৰত গৈয়ে থাকে। তই কচোন মই মিছা কথা কৈছোঁ নেকি বাৰু, কচোন বাৰু। কথাটো নোহোৱা নহয় হয়, কিন্তু তেওঁ কামত যায় আকৌ গুচি আহে। অলপ দিন লাগে বাৰু, তথাপিও বাৰে বাৰে গৈ থাকে হয়। কিন্তু মোলৈ বহুত দামী দামী গিফ্ট লৈ আহে তাৰ পৰা জান, কিমান মই ভাল পাওঁ এইবোৰ বস্তু, তইচোন জানই। চব বস্তু মোলৈ লৈ আহে জান। গৈ থাকে আৰু কামৰ কাৰণে যায়, পইচাৰ কাৰণে যায়, আকৌ আহিয়েতো যায় ন। তই সেইটো চিন্তা কৰিব নালাগে নহয়, নিজৰটো চিন্তা কৰ। কি যে ড্ৰেছ পিন্ধি থাক তই, ইমান পুৰণা কাপোৰ পিন্ধি থাক, ভাল কাপোৰ এযোৰে চাগে ভিনদেউৱে দিব নোৱাৰে, তই তথাপিও আকৌ মুখহে ক। ভণ্টি মোক ভাল দামী গিফ্ট নালাগে, মোক ভাল কাপোৰ নালাগে, মোৰ এইবিলাকেই চলি যায় জাননে। মোক খালি মৰম লাগে, মোৰ মানুহজনে মোক মৰম কৰে, মোক এনি টাইম মোক লগত ৰাখে, কেয়াৰ লয়, মোক গুৰুত্ব দিয়ে, সন্মান দিয়ে, মোৰ কাৰণে সেইটোৱে যথেষ্ট। তোৰ টকা পইচা লৈ তই জীয়াই থাক, মোক নালাগে। আমি দুয়ো কষ্ট কৰিম, দুয়ো সুখে দুখে একেলগে থাকিম। আৰু তই নিজৰ সংসাৰখন চা, মোৰ সংসাৰখন চাব নালাগে, মই মোৰ সংসাৰখন চম্ভালি ল'ম ভণ্টি, তই নিজৰটো চিন্তা কৰ। সঁচা কথা ক'লে আকৌ লাজ পাওঁ, কিনো বেয়া কথাটো ক'লোঁ মই। দুখীয়া যেতিয়া দুখীয়া আৰু মোৰ মানুহটো বাহিৰত যায় সেইটো ডাঙৰ কথা নহয়। মই লগত নাথাকি কি হ'ল, মইতো যি বিচাৰোঁ তাকে বস্তু পাই আছোঁ ন। তই কি বুজিবি, কিবা বস্তু পালেহে বুজিবি। তোৰ মানুহটো লৈ তই জীয়াই থাক যা, মোৰ মানুহটো নাই, মোৰ বস্তুখিনি হ'লেই হ'ল যা। সিদিনাখন কিমান দামী নেকলেছ এডাল দিছে মোক জান, তোৰচোন একো নেকলেছ এডালো নাই। বাদ দে, নেকলেছটো বাদ দে, ভাল কাপোৰ এযোৰো নাই। হ'ব ভণ্টি, মোক হাঁহিবলৈ কাৰণে তই ইয়ালৈ আহি থাকিব নালাগে। তই নিজৰ সংসাৰখন চম্ভালি লৈ যা, মোক চাবলৈ আহি থাকিব নালাগে। মই যেনেকৈ আছোঁ বহুত সুখত আছোঁ, তই মোৰ কথা চিন্তা কৰিব নালাগে। মোৰ ভাল কাপোৰ আছে নাই সেইটো মই চলাম, যেন তেনে চলিলেই হ'ল ন। ইমান কাপোৰ কানিনো কি কথা আছে, আৰু মই চলিব পৰাকৈ মোক সকলোবোৰ দিছে তেওঁ, গম পাইছ। তই দামী নেকলেছ পিন্ধ, কিবা পিন্ধ, সেইটো মোক কৈ থাকিবহি নালাগে নহয়। তই যা পিন্ধগৈ, তোৰ ঘৰখন ধনী মানুহ, তই ভালকৈ চলগৈ, সেইটো আৰু মোক কৈ থাকিব নালাগে নহয়। মই সুখত আছোঁ, যেনেকৈ আছোঁ মই সুখত আছোঁ, সেইটোৱে বাস্তু, বুজিছ। যা তই যাগৈ ইয়াৰ পৰা। আৰু জোঁৱাই বাহিৰত গৈ কি কৰে তই জানো জান, এটামানচোন বোলে আকৌ ফোনো নকৰে যোৱাৰ পিছত, ক'লে আকৌ তই বেয়া পাওঁ, মুখে হাঁহিবলৈ আহ। হ'ব দে, এইবোৰ মই ক'বলৈও বিচৰা নাই। যা নিজৰ সংসাৰখন চম্ভালি লৈ যা, মোৰ কথা তই চিন্তা কৰিব নালাগে। মোকতো ভিনদেউৱে প্ৰত্যেক সময়তে মনত পেলায়। সেই দোকানখননো কিমান দূৰ, ওচৰতে, তথাপিও অলপ পিছে আহি থাকে মোৰ খবৰ ল'বলৈ। তুমি ভাত খালানে, তুমি কি কৰিছা, এনি টাইম খবৰ ল'বলৈ আহিয়ে থাকে, গম পাওঁ। কিমান ভাল লাগে কচোন, কোনোবা এজনে যদি তেনেকৈ কেয়াৰ লয়, খবৰ লৈ থাকে, কিমান ভাল লাগে মনটো। আৰু মনটো ভাল মানেই দেহাটো ভাল, সেইবাবে মই বহুত সুখত আছোঁ। কিন্তু তোৰ নিজে ভাবচোন, তোৰ বাহিৰত যায়, তোলৈ দামী গিফ্ট আনে হয়, কিন্তু তোলৈচোন গৈ পেলাই এটা ফোনো নকৰে। কিমান দিন বাহিৰত থাকে, তইচোন অকলে থাক, তোৰ জানো বেয়া নালাগে। হ'ব দে, মই তোৰ মনটো বেয়া লগাব বিচৰা নাই, কিন্তু নিজে ভাবি চাবিচোন কোন সুখত আছে, কোন দুখত আছে। মোক দামী গিফ্ট নালাগে অ' তোৰ নিচিনা। তই যদি গিফ্টবোৰ লৈ সুখত আছোঁ বুলি ভাবিছ, তেন্তে হ'লে থাক, গৈ যা। সঁচা কথা ক'লে লাজ পাওঁ, দুখীয়াক আকৌ দুখীয়া বুলি নকয়, কি বুলি কয়। তই এনেকুৱাৰে যোগ্য, তই আমাৰ নিচিনা ধনী মানুহৰ ঘৰৰ যোগ্যই নহয়। তই থাক, বাইক বুলি হিচাপে তোক খবৰ ল'বলৈহে নাহোঁ আৰু যা, একো খবৰ চবৰ ল'বলৈ নাহোঁ আৰু। থাক, তই এনেকেই থাক, যাওঁ মই, আৰু কোনোদিন নাহোঁ যা। হ'ব দে যা, মই দোকানত যাওঁ, দোকানলৈ যাবলৈকে ওলাই আছিলোঁ। তই আহি মোৰ এনেই সময়খিনি নষ্ট কৰিলি, যা গৈ যা। তই মোৰ খবৰ ল'বলৈ আহি থাকিব নালাগে। তই মোৰ ভণ্টিৰ কাৰণে মৰম কৰোঁ, কিন্তু তই ভণ্টি হিচাপে তই মোক যিখিনি অপমান কৰ, যিখিনি দুখ দিবলৈ হাঁহিবলৈ তই মোক, তাতকৈ বেছি নোৱাৰোঁ কি। তই মোৰ খবৰ ল'বলৈ নাহ নহয়, মোক হাঁহিবলৈ বুলিহে মই জানো নহয়। হ'ব দে, তই নাহিলেও হ'ব, তই সুখত থাক, গৈ যা ভণ্টি। তোৰ সুখটোৱে মোক লাগে, তই যদি সুখত আছ ময়ো সুখী, মোক খবৰ নল'লেও হ'ব যা। আৰু মই বহুত সুখত আছোঁ, মোৰ কথা তই অকণো চিন্তাই নকৰিবি। মাহঁতে যদি চিন্তা কৰিছে, মাহঁতকো কৈ দিবি মই বহুত সুখত আছোঁ। ভিনদেউৱে মোক অকণো দুখ পাবলৈ দিয়া নাই, বহুত সুখত ৰাখিছে মোক। হ'ব দে, বেছি কৰ অকণমান। এনেকৈ আৰু টকা পইচা নোহোৱাকৈ কোনো মানুহ সুখত থাকিব নোৱাৰে দে, বেছি কৰ অকণমান। তই একো সুখত থকা নাই, যা যেনেকৈ থাক থাক, আৰু কোনোদিন খবৰ ল'বলৈ নাহোঁ যা। হ'ব দে, যা ভণ্টি যা, মই সুখত আছোঁ, মই বহুত সুখত আছোঁ। হেল্ল' শুনিছানে তুমি? হেল্ল'।
হেল্ল' মান নিদিয়া কিয়নো শুনিছানে হেল্ল' হেল্ল' কোৱা কি হ'লনো কিয়নো বাৰে বাৰে ফোন কৰি থাকা তুমি ইমান ডিষ্টাৰ্ব দি থাকিব পাৰানে তোমাৰ লগত লেকচাৰ মাৰি থাকিলে মোৰ হ'ব নেকি কি হ'লনো কোৱা সোনকালে কোৱা মোৰ কাম আছে মইনো ক'ত বাৰু তোমালে বাৰে বাৰে ফোন কৰি আছো কালিৰ পৰা ফোনে কৰা নাই দেখোন পৰহিদিনাখন পৰা মোবাইল ছুইচ অফে কৰি থৈছা কালি ৰাতি মাৰিছিলো এবাৰ ছুইচ অফ বুলি ক'লে আৰু এতিয়াহে ফোনটো মাৰিছো এতিয়া ফোনটো কৰোঁতেও তোমাৰ খঙে উঠিছে তুমিতো নিজে ফোন এটাও নকৰা মই ফোনটো কৰিলেও তোমাৰ জগৰহে লাগে মই কি তোমালে ফোন এটা কৰিব নোৱাৰো নেকি অকলে অকলে থাকো তোমাৰ লগত কথাটো পাতিব মন যায় ন কেতিয়া আহিবা সুধিবলৈ ফোন কৰিছিলো তুমি ইমান খং কৰা নে মোক কেতিয়া আহিবা বাৰে বাৰে শুই থাকিব লাগে নেকি মইতো কাম হ'লে মই যামেই নহয় ইমানকে ফোন কৰি ডিষ্টাৰ্ব দি নাথাকিবা মোক ইমান দিন হ'ল তুমি ভাবি চাইছানে কিমান দিন হ'ল আজি এমাহ বেছি হৈ গ'ল তুমি ঘৰলৈ নাহা ইমান দিন কাম কৰি থাকিব লাগেনে বাহিৰত তোমাৰ কি মোলৈ কোনো মনত নপৰে নেকি কেতিয়া আহিবা বুলি সুধিলেও জগৰ লাগে ফোন এটাও নকৰা সময়মতে বাহিৰত আছা বাৰু কিন্তু ফোন এটা কৰিতো খবৰ খাতি এটা লৈ থাকিব লাগে কথা এটা পাতিব লাগে মই ফোনটো কৰিলেও এনি টাইম বিজি কৈ থাকিবা তোমাৰ সময়ে নাই মোৰলৈ ফোন কৰিবলৈ মোৰ লগত কথা পাতিবলৈ আৰু মোবাইলটো ছুইচ অফ কৰাৰ আগত মোক জানো ক'ব নোৱাৰা মোৰ জানো চিন্তা লাগি নাথাকে দুদিন তিনিদিনলৈকে মোবাইলটো ছুইচ অফ কৰি থৈ দিয়া মই কেনেকৈ থাকোঁ তুমি কি বুজি পাবা তুমিতো কোনো চিন্তা নকৰা মোৰ কথা এই হ'ব থোৱা মোৰ মাথাটো খাই নাথাকিবা আৰু মই ইয়াত এনেই থকা নাই নহয় কামতহে আছো তোমাৰ লগত ফোন কৰি থাকিলে মোৰ হ'ব নেকি তোমাক যি বিচাৰা তুমি তাকে পাই আছা আৰু তাতকে কি লাগে মই ফোন কৰি কথা পাতি থাকিলে হয় নেকি বস্তু দিলেই জানো সংসাৰ চলি যায় বস্তুবোৰ সকলো দিয়া মই জানো কিন্তু সেইবোৰে সুখ দিব নোৱাৰে নহয় তুমি এটা ফোন কৰা এটা কথা পাতা তেতিয়াই মই সুখ পাওঁ কিন্তু তুমি মোক পাহৰিয়ে যোৱা টকা পইচাই জানো সকলো তোমাৰ কাৰণে টকা পইচা আহিলে জানো তুমি সংসাৰখন পাবা হয় টকা পইচা লাগে কিন্তু তাৰ মাজতে সংসাৰখনো লাগে তুমি একেবাৰে পাহৰিয়ে যোৱা ফোন এটাকেতো কৰিব পাৰা কমচে কম মই অকলে কেনেকৈ আছোঁ ৰুমটোত সোমাই মাহঁতৰ লগতো চব কথা পাতি থাকিব নোৱাৰি এনি টাইম কথা পাতি থাকিব নোৱাৰি লগ নাপাওঁ নালাগে বাৰু কিন্তু কথাকেতো পাতিব পাৰা অলপ সময় উলিয়াই কিন্তু তোমাৰ কাৰণে সেইকণ সময়ো নাই মোৰ কি বেয়া নালাগে নেকি তুমি কিয় চিন্তা নকৰা অকণো মোৰ কথা কিয় নাভাবা মই কেনেকৈ থাকোঁ বস্তু দিলেই সকলো নহয় হয় তুমি যি বিচাৰো তাকে দিয়া কিন্তু আচল বস্তুটোৱে নিদিয়া মোক সময় লাগে তোমাৰ পৰা মই অলপো সময় নাপাওঁ সময় নহ'লে তোমাৰ যদি মোৰ লগত একো কথাই নাথাকে মই ইয়াত কেনেকৈ থাকিম বাৰু কোৱাচোন কিবা জেলত থকা নিচিনাহে লাগি আছে আৰু মোৰ ৰুমটোৰ ভিতৰতে খালি সকলো সুবিধা থাকিলেই নহ'ব নহয় মানুহক কথা এটা পাতিবলৈ লগ এটা লাগে কিন্তু মোৰ কোনো লগেই নাই ফোনটোকে সেইকাৰণে কৰিব বিচাৰোঁ ফোনটোও নকৰা মই কেনেকৈ জীয়াই থাকিম কোৱাচোন তুমি সকলো মানুহেইটো কাম কৰে সেই বুলি কি ঘৰ সংসাৰ পাহৰি যায় জানো সকলো মানুহেইটো টকা ইনকাম কৰি ঘৰ চলাই আছে কিন্তু তোমাৰ নিচিনা সকলো পাহৰি নাযায় ঘৈণীয়েকক পাহৰি নাযায় কিন্তু তুমি পাহৰি পেলোৱা কামহে চিনি পোৱা খালি এই হ'ব থোৱা এক্টিং কৰি নোযোৱা মোৰ খং উঠি যাব কিন্তু মই ইয়াত কামত আছোঁ বুজিছা তোমাৰ নিচিনা এনেকৈ মই এনেই ৰুমত বহি থকা নাই নহয় ৰুমত বহি তোমাৰ লগত লেকচাৰ মাৰি থাকিলে নহ'ব নহয় মোৰ কাম কৰিব লাগিব ন তেতিয়াহে টকা আহিব আকৌ হ'ব থোৱা ফোন ৰখা আৰু ফোন কৰি মোক ডিষ্টাৰ্ব দি নাথাকিবা একদম মোৰ মাথা চাথা বেয়া কৰি দিয়া মানে হেল্ল' ফোনটো নাকাটিবাচোন হেল্ল' বাই ঠিকেই কৈছিলে বা বহুত সুখত আছে মই বস্তুবোৰ পালে কি হ'ব মনটোৱে ভাল নালাগে মাইকী মানুহৰ আচল সুখ টকা পইচাত নহয় গিৰিকে যদি সন্মান কৰে সময় দিয়ে সেয়াতে বহুত সুখ অনুভৱ হয় বহুত সুখ পোৱা যায় অকলে মানুহ জীয়াই থাকিব নোৱাৰে আজি মই অনুভৱ কৰিছোঁ বা কিমান সুখত আছে আৰু মই সকলো পায়ো একো নাপালোঁ জীৱনত মানুহজনে মোক ইমান অপমান কৰে ইমান বেয়াকৈ কয় আৰু তাৰপিছত যিমান দামী উপহাৰ হ'লেও জানো কিবা মূল্য থাকিব একো নাই মোৰ কপালখনেই বেয়া মই মোক বুজা মানুহ এজন নাপালোঁ মায়ে ধনী মানুহ চাই বিয়া দিলে সঁচা টকা পইচা পালোঁ সঁচা কিন্তু যিটো পাব লাগে সেইটোৱে নাপালোঁ মানুহজনৰ পৰা সন্মানেই নাপালোঁ মৰমেই নাপালোঁ সময়ে নাপালোঁ আৰুনো কি লাগে মোৰ জীৱনটো ধ্বংস হৈ গ'ল আৰু ইমান দিন বাট চালোঁ আৰু চাগে তেওঁ সলনি নহ'ব আৰু মই গম পাই গ'লোঁ তাই এনেকৈয়ে থাকিব তেওঁ
বা বা বহুত সুখত আছে টকা পইচা নহ'লেও ভিনদেউৱে তাইক বহুত মৰম কৰে বহুত গুৰুত্ব দিয়ে বহুত সময় দিয়ে কিবা এটা দুখ পালেও ভিনদেউৱে ইমান কেয়াৰ লয় আৰু মই দুখেই পাইছোঁ নে ভাতে খাইছোঁ নে কি কৰিছোঁ ক'ত আছোঁ এটা খবৰ নলয় মোৰ মানুহজনে কাক ক'ম মই মোৰ দুখবোৰ কাকো দেখাবও নোৱাৰোঁ ক'বও নোৱাৰোঁ মানুহজনে বাৰু মোক কিয় বুজি নাপায় মই এনেকৈ অকলে অকলে কিমান দিন জীয়াই থাকিম এটা যদি কথা পাতিবলৈও মানুহ নাথাকে মই কেনেকৈ থাকিম তেওঁ বাৰু কিয় বুজি নাপায় মোক আৰু টকা নালাগে মানুহজনক লাগে কিয় বুজি নাপায় তেওঁ ঘৰলৈ অহা নামেই নোলোৱা হ'ল ইমান দিন হ'ল তেওঁ বাৰু মোলৈ মনত নপৰেনে ঘৰখনলৈ মনত নপৰেনে বাৰু তেওঁ লগত লৈ যাম বুলি ক'লে কিন্তু আজিলৈকে তেওঁ ক'ত থাকে কি কৰে এদিন দেখাবলৈ নিনিলে ইমান দিন হ'ল বিয়াৰ আজিলৈকে ক'তো ফুৰাবলৈ নিনিলে তেওঁ লগত নিবলৈ মোক কিয় বাৰু বেয়া পায় যি বিচাৰোঁ তাকে দিয়া হয় কিন্তু তেওঁ ক'ত থাকে তেতিয়া কিন্তু ক'লে লৈ যাম বুলি কিন্তু আজিলৈকে লৈ নগ'লে মোক লগত নিবলৈও টান পায় ফোন এটা কৰিবলৈও টান পায় মই কেনেকৈ জীয়াই থাকিম বাৰু বায়ে ফোন কৰিছে ইমানকৈ অপমান কৰি থোৱাৰ পিছতো বায়ে মোলৈ ফোন কৰিছে বা হেল্ল' ভণ্টি কিয় কান্দিছ ভণ্টি হেল্ল' কি হ'ল তোৰ কি হ'ল ভণ্টি কচোন কি হ'ল মই তোৰ খবৰ ল'বলৈহে ফোন কৰিছিলোঁ কি হ'লনো কিয় কান্দি আছ বা মই বহুত কষ্টত আছোঁ বা কিয় ভণ্টি কি হ'লনো কচোন আৰু এনেকৈ কান্দি কুটি নাথাকিবিচোন কি হ'লনো কথাটো ক বা তোক সদায় মই অপমান কৰোঁ কিন্তু মই বহুত ভুল কৰিলোঁ তই যি কৈছিলি সঁচাই কৈছিলি তই বহুত সুখত আছ বা বহুত সুখত আছ দুখীয়া হ'লেও ভিনদেউ তোৰ লগত থাকে সুখে দুখে লগত পাওঁ কিন্তু মই বহুত কষ্টত আছোঁ বা বহুত কষ্টত আছোঁ টকা পইচাই সকলো সুখ দিব নোৱাৰে অকলে ৰুমটোৰ ভিতৰত মোৰ কিবা জেলত থকা নিচিনাই লাগে তেওঁলৈ ফোন এটা কৰিলেও ৰিচিভ নকৰে গালিহে দিয়ে উল্টাই নিজেতো ফোন এটাও নকৰে ইমান দিন হ'ল এবাৰ ঘৰলৈ অহা নাই কিনো কৰি থাকে সুধিলেও জগৰ লাগে কামেই যেনিবা কৰি আছে কচোন বাৰু মোলৈ জানো এবাৰ মনত পেলাব নালাগে মই কি খাইছোঁ কি কৰিছোঁ কেনেকৈ আছোঁ মোৰ বাৰু খবৰ নলয় নাই মোৰতো খবৰ ল'ব মন যায় মই খবৰ ল'ব বিচাৰিলেও মোক গালিহে পাৰে ফোন কৰি কিয় ডিষ্টাৰ্ব দি আছা বুলি কয় কিন্তু তই কচোন বা মই এনেকৈ কেনেকৈ জীয়াই থাকিম দামী দামী কাপোৰ কানি পিন্ধি জানো মানুহ অকলে জীয়াই থাকিব পাৰে তেওঁ সিমান দিনে ভাবিছিলোঁ বুজি পাব সেইবাবে কাকো কোৱা নাছিলোঁ দুখবোৰ কিন্তু সিমান দিলে যেতিয়া বুজি নাপালে আৰু চাগে বুজি নাপাবই তেওঁ মই কিমান দিন বাট চাম বা তেওঁ বুজি পাব বুলি তেওঁ বুজিয়ে নাপাইচোন মোক বা মই কি কৰোঁ এতিয়া আৰু তই মোক ক্ষমা কৰি দিবি বা তোক মই বহুত বেয়াকৈ ক'লোঁ বেয়াকৈ কওঁ আগৰ পৰা মোক ক্ষমা কৰি দিবি মই এতিয়া বুজি পাইছোঁ মই বহুত ভুল কাম কৰিছিলোঁ সেইবাবে চাগে ভগৱানে শাস্তি দিছে মায়ে তোক হিংসা কৰি দুখীয়া ল'ৰালৈ বিয়া দিলে আৰু মোক ধনী ল'ৰালৈ চাই বিয়া দিলে কিন্তু মায়েতো নাজানে তই কিমান সুখত আছ দুখীয়া হ'লেও কি হ'ব তই বহুত সুখত আছ বা আৰু মই টকা পইচা পায়ো সুখত থকা নাই অকলে মানুহ জীয়াই থাকিব নোৱাৰে এইখন সংসাৰত বা মই কি কৰিম এতিয়া তেওঁ ফোন এটাও কৰিব টান পায় মোলৈ আৰু মই ফোন কৰিলে কোনোবা মাইকী মানুহৰ মাতো শুনো আৰু তেওঁ ফোনটো কাটি দিয়ে ছুইচ অফ কৰি দিয়ে সেইবোৰতো মই কাকো ক'ব নোৱাৰোঁ বা কাকো কোৱা নাই সেইবাবে আজি প্ৰথম তোকে কৈছোঁ আৰু ইমান দিন বাহিৰত থাকে ঘৰত বহুত কমেই থাকে বা হয় টকা পইচা লাগে মানুহক টকা পইচাৰ কাৰণে কামত যায় মানিছোঁ কিন্তু ফোনটো কৰিব নোৱাৰে এনেকুৱা কি কাম থাকিব পাৰে বা ফোনটো কৰিলেও জগৰ লাগে ভালকৈ কোনোদিন কথাই নকয় মই কি কৰিম বা লগত লৈ যাম বুলি কৈ আজিলৈকে লৈ নগ'লে
আজিলৈকে দেখাই নাপালোঁ তেওঁ ক'ত থাকে, কি নকৰে। কেতিয়াও লৈ নাযায় মোক। আহিলে দামী গিফ্ট লৈ আহে হয়, কিন্তু সেইটো লৈ মই কি কৰি থাকিম বা? মই যদি কাৰো সৈতে কথা এটাই পাতিব নোৱাৰোঁ, কচোন বা। হ'ব দে ভণ্টি, দুখ নকৰিবিচোন। তই কান্দিলে বহুত বেয়া লাগে, গম পাইছনে? আৰু মাহঁতে শুনিলে আৰু দুখ পাব। তই ধৈৰ্য ধৰচোন, তেওঁ বুজিব দে। এইবাৰ আহি ল'ব দে, এইবাৰ অহাৰ পিছত আমি গৈ বুজাম তেওঁ বুজিব দে, তই চিন্তা নকৰিবি। আমাৰ ঘৰলৈকে গুচি আহ, নহ'লে ইয়াতে কেইদিনমান থাকি যাবিহি, মনটো ভাল লাগিব। তই দুখ কৰি নাথাকিবি ভণ্টি, আৰু মোক এনেই ক্ষমা বিচাৰিব নালাগে। তই একো ভুল কৰা নাই, তই সৰু হৈ আছ, তই মোৰ ভণ্টি। তই যিমান ভুল কৰিলোঁ মই তোক কেতিয়াও বেয়া পাই থাকিব নোৱাৰোঁ। তই দুখ নকৰিবি, সকলো ভাল হ'ব দে। বা তই আছ আৰু মোৰ কথা শুনিবলৈ, আৰু মই কাকো ক'ব নোৱাৰোঁ। তোক ইমানখিনি কৰাৰ পিছতো তই যে মোক ক্ষমা কৰি দিছ। সঁচাকৈ নিজৰ বায়েকেহে এনেকুৱা কৰিব পাৰে। বা মই আজিয়ে যাম তহঁতৰ ঘৰত, তাতে গৈ থাকিমগৈ মই কেইদিনমান। মই নহ'বা ইয়াত অকলে অকলে আৰু থাকিব নোৱাৰোঁ। মই মৰি থাকিম বা, মৰি থাকিম মই। অঁ ভণ্টি, মই তোৰ লগত সদায় আছোঁ, তই অকণো চিন্তা নকৰিবি। তই মোক যিমান যি কৰিলেও তই মোৰ ভণ্টি ন, মই কেতিয়াও তোক বেয়া পাই নাথাকোঁ। আৰু তই যে বুজি পাইছ কথাবোৰ, বহুত ভাল লাগিছে। সোনকালে আমাৰ ঘৰতে থাকিবি কেইদিনমান, ভিনদেউও ভাল পাব। সোনকালে তই এনেই দুখ কৰি নাথাকিবিচোন, মই আছোঁ নহয় তোৰ লগত। ইয়াতে থাকিলে ভাল লাগিব মনটো। সোনকালে অঁ বা, মই ওলাওঁগৈ, মই গৈ আছোঁ ৰ, তহঁতৰ ঘৰতে থাকিমগৈ বা। অঁ সোনকালে ভিনদেউ শুনিলে বৰ ভাল পাব। মই ভিনদেউক কওঁগৈ ৰ, তই সোনকালে। অঁ বা।